Hello dear students, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই আপোনালোকৰ গণিত শিক্ষক কৃষ্ণ কুমাৰ দাস পুনৰবাৰ সকলোকে এই শ্ৰেণীলৈ স্বাগতম জনাইছো আজি আমি ক্লাস নম্বৰ 10 ত আহি উপস্থিত হৈছো যোৱা কেইটিমান ক্লাছত আমি কি কৰিছিলো এবাৰ দহৰাই লৈছো যে এমসিকিউ সিৰিজ এটা আমি আৰম্ভ কৰিছিলো যত প্ৰিভিয়াস ইয়াৰৰ যি কোৱেশ্চন পেপাৰত হাই এমসিকিউ আছিল হেখিনি আমি ডিসকাস কৰিছিলো লগতে তাৰ লগত জড়িত যিখিনি টপিক হে টপিকখিনি আমি ধুনীয়াকৈ ডিসকাস কৰিছো তাৰ পিছৰ পৰ্যায়ত আমি স্যাম্পল পেপাৰত আহা যিখিনি এমসিকিউ আছিল সেই এমসিকিউ খিনি ডিসকাস কৰি আছো আৰু আজি আমি সেই স্যাম্পল পেপাৰত থকা যিখিনি এমসিকিউ যিখিনি ৰৈ গৈছিল আমাৰ বাকি চাৰিটা চেপ্টাৰৰ বৃত্তৰ পৰা আমাৰ সম্ভাৱিতালৈ সেই চাৰিটা চেপ্টাৰৰ যিখিনি এমসিকিউ আছিল একে ধৰণৰ যিখিনি এমসিকিউ আমি হেখিনি আজি শেষ কৰিম লগতে আমি মাজতে দুটামান ক্লাছত মোস্ট প্ৰবেবল কোৱেশ্চনছ কিছুমান চাইছিলো আৰু আজিও আমি সেই সম্ভাৱ্য ধৰণৰ প্ৰশ্নখিনিৰ কথা আলোচনা কৰিম য'ত আমি গোটেইখিনি এমসিকিউ কোৱেশ্চনছ লৈ আছো য'ত আমাৰ বৃত্ত পৃষ্ঠকালে আৰু আয়তন পৰিসংখ্যা আৰু সম্ভাৱিতাৰ পৰা যিখিনি এমসিকিউ আছিল স্যাম্পল পেপাৰত হেখিনি আমি লৈ আহিছো যাতে এটো বুজিবলৈ সুবিধা হয় যে অনাগত যি এইচএলসি এক্সামিনেশন আহি আছে তাতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আমি সম্ভাৱনা কৰিব পাৰো হয়তো আমি তাৰ প্ৰস্তুতি চলাই গৈ আছো সেই প্ৰস্তুতি আৰু কিদৰে ভাল কৰিব পাৰো হেতুই আমাৰ লক্ষ্য গতিকে পলম নকৰি আমি আজি আমাৰ ক্লাছলৈ আজি ক্লাছটো আৰম্ভ কৰো য'ত প্ৰথম কোৱেশ্চনটো বৃত্তৰ পৰা দিয়া হৈছে কোৱেশ্চনটো দিয়া হৈছে যে PQ is a tangent to a circle at O if the radius of the circle is 5 cm then the length of the tangent PQ is ইয়াতে কোৱেশ্চনটো কিহৰ দিয়া হৈছে স্পৰ্শকৰ আমি যেতিয়া প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আমি স্পৰ্শকৰ কোৱেশ্চন কৰিছিলো আমি স্পৰ্শক কি হয় বা বৃত্তৰ যিমানখিনি আমি কোৱেশ্চন কৰিছিল প্ৰত্যেকটো ভিডিওতে বৃত্তৰ লগত জড়িত যিসমূহ টাৰ্মছ যেনে ব্যাসাৰ্ধ ব্যাস স্পৰ্শক জিয়া এই সকলোখিনি আমি ডিসকাস কৰি গৈছিলো আমি যেতিয়া ডিসকাস কৰিছিলো আমি এটা কথা গম পাইছিলো যে এটা বৃত্তৰ পৰা যদি আমি স্পৰ্শ অঙ্কন কৰো আৰু কেন্দ্ৰৰ পৰা যদি যেটো আমি ব্যাসাৰ্ধৰ অঙ্কন কৰিম স্পৰ্শ বিন্দুলৈ হেতু কি হয় স্পৰ্শকডালৰ ওপৰ লম্ব হয় অৰ্থাৎ ইয়াতে যেটো কোণৰ সৃষ্টি হয় হে কোণটো কিমান ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ স্পৰ্শকডালৰ ওপৰ যেতিয়া আমি ব্যাসাৰ্ধডাল অঙ্কন কৰো দুইটাই কিমান কোণৰ সৃষ্টি কৰে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে অৰ্থাৎ দুইটা পৰস্পৰ লম্ব হয় সেই কনসেপ্টটো আমি ব্যৱহাৰ কৰি আমি কেইটামান কোৱেশ্চন পাম গতিকে সেই যেহেতু আমি সেই কনসেপ্টটো ব্যৱহাৰ কৰিব লাগিব মই সেই কনসেপ্টটো এবাৰ ৰিভাইজ কৰাই দিলো একেবাৰে সহজ যে স্পৰ্শকডাল যদি আমি অঙ্কন কৰো তাৰ ওপৰত ৰেডিয়াস ডাল অৰ্থাৎ ব্যাসাৰ্ধডালে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে সেই কনসেপ্টটোকে আমি ইয়াতে ব্যৱহাৰ কৰিম কোৱা হৈছে যে ও এটা বৃত্তৰ সেন্টাৰ হয় আৰু ইয়াৰে ৰেডিয়াস অৰ্থাৎ ব্যাসাৰ্ধ কিমান দিয়া আছে 5 cm আৰু আমাক কৈছে যেটো স্পৰ্শক হয় স্পৰ্শক PQ আৰু OP সেন্টাৰৰ পৰা যে লাইন গৈছে সেই লাইনডালে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 30 ডিগ্ৰী আমাক কোৱা হৈছে যে PQ ৰ দৈৰ্ঘ্য কিমান আমাক এই PQ ৰ দৈৰ্ঘ্যটো উলিয়াব দিয়া হৈছে অৰ্থাৎ হে স্পৰ্শকডালৰ দৈৰ্ঘ্যটো উলিয়াব দিয়া হৈছে এতিয়া আমি এই কোৱেশ্চনটো কিদৰে কৰিম আমি যদি ভালদৰে মন দি চাও এই কনসেপ্টটো যদি আমি এটা ব্যৱহাৰ কৰো আমি গম পাম যে এইডাল PQ ডাল কি হয় স্পৰ্শক হয় OQ টো কি হয় ব্যাসাৰ্ধ হয় অৰ্থাৎ ৰেডিয়াস অৰ্থাৎ এই কোণটো মান কিমান হ'ব 90 ডিগ্ৰী অৰ্থাৎ এটা সমকোণী ত্ৰিভুজ আমি পাইছো আৰু ইয়াতে আমি কি ইউজ কৰিব পাৰিম আমি ট্ৰিগোনোমেট্ৰি কনসেপ্ট আৰু ট্ৰিগোনোমেট্ৰিৰ কিছুমান প্ৰয়োগ ইয়াতে আমি দেখিবলৈ পাম কিদৰে এটো 30 ডিগ্ৰী এটো লম্ব ইয়াৰ ওপৰত অৰ্থাৎ এই কোণটোৰ মাপ 90 ডিগ্ৰী অৰ্থাৎ আমি যদি এই চিত্ৰটো অলপ এইদৰে চাওঁ অৰ্থাৎ মই যদি বেকা কৰি চাওঁ আমি গম পাম যে এডাল লম্ব এটো ভূমি আৰু এটো অতিভুজ কাৰ সাপেক্ষে এই 30 ডিগ্ৰী কোণটোৰ সাপেক্ষে আৰু আমি জানো যদি আমি tan 30 উলাও tan 30 ৰ ফৰ্মুলা কি আছিল লম্ব বাই ভূমি অৰ্থাৎ tan থিটা আমি যে ট্ৰিগোনোমেট্ৰিৰ বিষয়ে পঢ়িছিলো লাষ্ট এমসিকিউ ক্লাছত আমি tan থিটা ভ্যালু কিমান পাইছিলো p by b অৰ্থাৎ পাৰপেন্ডিকুলাৰ বাই বেস অৰ্থাৎ লম্ব বাই ভূমি এতিয়া ইয়াতে এই থিটাৰ ভ্যালুটো কিমান দিয়া হৈছে 30 ডিগ্ৰী অৰ্থাৎ আমি লিখিব পাৰো tan 30 ডিগ্ৰী ইজ ইকুৱেলস টু এতিয়া 30 ডিগ্ৰী সাপেক্ষে এইডাল PQ ডাল কি হয় ভূমি হয় OQ টো কি হয় লম্ব হয় গতিকে ওপৰত p ৰ জায়গাত আমি কি লিখিম OQ বাই b মানে বেস কি হ'ব PQ এতিয়া একেবাৰে সহজ
tan 30 ভ্যালু কি হয় সকলে মন কৰিলে আমি সকলে যে মনৰ কৰকচোন লাষ্ট ক্লাছত যে চাৰ্টখন যে আমি পঢ়িছিলো তাৰ পৰা তুমি tan 30 ভ্যালুটো উলাও tan 30 কিমান হয় 1/√3 OQ OQ ৰ মান আমাক দিয়া আছে কিমান 5 cm অৰ্থাৎ ৰেডিয়াছটোৰ মাপ হ'ব কিমান 5 cm 5 cm ডিভাইডেড বাই PQ আৰু PQ টো আমাক কি লগা হৈ আছে এটা একেবাৰে সহজ আমি কি কৰিম क्रॉस मल्टीप्लिकेशन करिम अर्थात PQ 1 ল পূৰণ হ'ব 5 cm √3 ল পূৰণ হ'ব অৰ্থাৎ আমি PQ ৰ মাপ কিমান পাম 5√3 cm একেবাৰে সহজ আমি কেৱল এটা tan থিটাৰ ফৰ্মুলা ইউজ কৰিছো আৰু এই কোৱেশ্চনটো কৰাৰ আগতে আমি এটো বস্তু গম পাব লাগিব যে স্পৰ্শক ডালৰ ব্যাসাৰ্ধৰ লগত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে অৰ্থাৎ স্পৰ্শক ডালৰ ব্যাসাৰ্ধৰ পৰস্পৰ কি হয় লম্ব হয় সেই কনসেপ্টটো সকলোৱে মনত ৰাখিব কাৰণ পিছৰ পৰ্যায়ৰ যি কোৱেশ্চন আছে সেই কোৱেশ্চনখিনিতো আমি এই কনসেপ্টটো ব্যৱহাৰ কৰিম গতিকে আমি PQ ৰ মান কিমান পালো 5√3 cm ইয়াৰে কোনটো आंसर কাৰেক্ট হ'ব অপচন A B C নে D সকলে কক yes option A is correct that is 5√3 cm একেবাৰে সহজ প্ৰশ্ন আমি কেৱল দুটা কনসেপ্ট ইউজ কৰিছো প্ৰথম কনসেপ্টটো হৈছে যে পৰস্পৰ লম্বৰ কনসেপ্ট যেটো ব্যাসাৰ্ধ আৰু স্পৰ্শৰ ক্ষেত্ৰত আছিল আৰু দ্বিতীয় কনসেপ্টটো কি আছিল tan থিটাৰ ফৰ্মুলা আমি ইউজ কৰিছো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো একেবাৰে সহজ যদি কিবা ডাউট আছে আমাক কমেন্ট সেকশনত জনাব কিন্তু একেবাৰে সহজ প্ৰশ্ন এটো স্যাম্পল পেপাৰত আহিছে আৰু আমি দেখিবলৈ পাইছো যে বিভিন্ন ধৰণৰ যি প্ৰি বৰ্ডৰ এক্সামিনেশন বা আগৰ বছৰৰ যি CBSE পৰীক্ষাটো এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় কমন হয় গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰেক্টিস কৰাটো অতিকে জৰুৰী নেক্সট কোৱেশ্চনলৈ আমি আগবাঢ়িছো এই কোৱেশ্চনটোত কোৱা হৈছে যে ইন দা গিভেন ফিগাৰ AC and AB are tangents to a circle centered at O if angle COD is equals to 120 degree then angle BOE is equal to প্ৰদত্ত চিত্ৰত অৰ্থাৎ যেটো চিত্ৰ আমাক দিয়া হৈছে তাতে AB হৈ তাতে আমাক এটা বৃত্ত দিয়া হৈছে যে সেন্টাৰটো কি O AC and AB are tangent AB আৰু AC কি হয় O কেন্দ্ৰভূত অৰ্থাৎ যি O সেন্ট্ৰিক O সেন্টাৰ থকা যেটো বৃত্ত হে বৃত্তৰ ওপৰত এই AC আৰু AB কি হয় দুটা স্পৰ্শক দিয়া হৈছে কৈছে যে angle COD is equals to 120 degree ইয়াৰ পৰা আমি কি উলাব লাগে angle BAO অৰ্থাৎ আমাক কৈছে যে angle COD কিমান 120 ডিগ্ৰী আমাক কি উলাব দিছে angle BAO অৰ্থাৎ এই কোণটো আমাক উলিয়াব দিয়া হৈছে এটা এই কোৱেশ্চনটো কৰিবলৈ আমি সেই কনসেপ্টটো ব্যৱহাৰ কৰিম যে স্পৰ্শক আৰু ৰেডিয়াসটো কিমান ডিগ্ৰীত থাকে 90 ডিগ্ৰীত থাকে এটা এই কোণটো উলিয়াবলৈ আমি কি কৰিম এই যেটো বি বিন্দু অৰ্থাৎ AB স্পৰ্শকে বি বিন্দু স্পৰ্শ কৰিছে বি বিন্দুৰ পৰা O সেন্টাৰলৈ আমি কি কৰিম এটা ৰেখা টানিম স্ট্ৰেট লাইন ঠিক আছে এতিয়া এই যেটো লাইন টানিলো অৰ্থাৎ এই লাইনডাল কি হয় বৃত্তটোৰ ৰেডিয়াস হয় কাৰণ সেন্টাৰৰ পৰা আমি হে বৃত্তটোৰ এটা বিন্দুলৈ টানিছো আৰু সেই বিন্দুটো কি হয় বি বিন্দু AB টেনজেন্ট এটা বিন্দু অৰ্থাৎ এই এংগলটো কিমান হ'ব 90 ডিগ্ৰী ইয়ালৈকে আশা কৰো যে সকলোৱে বুজি পাইছে একেবাৰে সহজ কেৱল 90 ডিগ্ৰীটো মই ড্ৰ কৰি লৈছো ইয়াৰ পিছৰ পৰ্যায়ত আমি কি চাব লাগিব যে আমাক কোৱা হৈছে COD angle COD is equals to 120 degree angle AOC plus angle COD আমি কিমান জানো 180 ডিগ্ৰী হ'ব কাৰণ কিয় সৰল ৰেখাত আছে অৰ্থাৎ angle AOC plus angle COD is equals to 180 ডিগ্ৰী ইয়াৰ পৰা আমি গম পাম যেহেতু COD টো আমাক কিমান দি থোৱা আছে 120 ডিগ্ৰী অৰ্থাৎ angle AOC to আমি কিমান পাম 180 ডিগ্ৰী minus 120 ডিগ্ৰী is equals to কিমান হ'ব 60 ডিগ্ৰী ইয়াৰ পৰা আমি গম পালো যে angle AOC to কিমান 60 ডিগ্ৰী হয় পুনৰ যেহেতু OC ওটাৰ কি হয় ব্যাসাৰ্ধ হয় আৰু OC ব্যাসাৰ্ধডাল C বিন্দুৰ ওপৰত আছে অৰ্থাৎ যিডাল স্পৰ্শক হয় এই কোণটোৰ মাপু কিমান হ'ব 90 ডিগ্ৰী এতিয়া এটো 90 ডিগ্ৰী হয় এটো 90 ডিগ্ৰী হয় এই যেটো AOC কোণ হে কোণটোৰ মাপ কিমান 60 ডিগ্ৰী এই কোণটোৰ মাপু কিমান হ'ব 60 ডিগ্ৰী কিয় এই দুটা ট্ৰায়াঙ্গল
অৰ্থাৎ ট্ৰায়াঙ্গল ABO আৰু ট্ৰায়াঙ্গল ACO বা AOC কি হয় সৰ্বসম হ'ব কিহৰ বাবে সৰ্বসম হ'ব আমি জানো যে স্পৰ্শ দুডালৰ দৈৰ্ঘ্য সমান AO তো কি হয় কমন সাইড হয় OB = OC হয় অৰ্থাৎ কমন সাইড অৰ্থাৎ ৰেডিয়াস হয় এটা ট্ৰায়াঙ্গল এটা সাৰ্কেলৰ অৰ্থাৎ কি হ'ব গোটেই কেটা বাহু সমান অৰ্থাৎ আমি ক'ব পাৰিম যে সেই ট্ৰায়াঙ্গল দুটা কি হ'ব সৰ্বসম হ'ব এটা সৰ্বসম ট্ৰায়াঙ্গলৰ কি হয় বা সৰ্বসম ত্ৰিভুজৰ প্ৰতিটো অনুৰূপ কোণ কি হয় সমান হ'ব এতিয়া ACO ট্ৰায়াঙ্গলৰ যদি এংগল ACO 60 ডিগ্ৰী হয় AOC 90 ডিগ্ৰী হয় তেতিয়াহলে ৰিমেইনিং এই কোণটো কিমান হ'ব সকলোৱে কক 90 + 30 কৰিলা 90 + 60 কৰিলা আমি পাও 150 গটিকে যে ৰিমেইনিং কোণটো আছে সেই কোণটো কিমান হ'ব 180 ডিগ্ৰী - 150 ডিগ্ৰী that is 30 ডিগ্ৰী অৰ্থাৎ আমি সকলোখিনি সলভ কৰি পালো যে এই যেটো কোণ হয় এই কোণটো কিমান 30 ডিগ্ৰী হয় কিয় হয় কাৰণ এই কোণটো 60 ডিগ্ৰী আৰু এই কোণটো 90 ডিগ্ৰী ইয়াৰ পিছত আমি জানো যে এই যেটো ট্ৰায়াঙ্গল আছিল ABO হে ABO ট্ৰায়াঙ্গলটো ACO ট্ৰায়াঙ্গলৰ কি হয় সৰ্বসম হয় অৰ্থাৎ অনুৰূপ কোণবোৰ কি সমান হয় কিয় সমান হয় কাৰণ এই সাইড কেটা আমাৰ গোটেই কেটা সাইড একে AB আৰু AC স্পৰ্শক AO কমন সাইড অৰ্থাৎ সাধাৰণ বাহু BO আৰু CO কি হয় এই বৃত্তটোৰ ব্যাসাৰ্ধ ৰেডিয়াস হয় গটিকে সমানে হ'ব গটিকে সাইড কনগ্ৰুয়েন্সি ইউজ কৰি আমি সৰ্বসমতা শৰ্ত ইউজ কৰি আমি ক'ব পাৰো যে ট্ৰায়াঙ্গল দুটা সৰ্বসম হয় গটিকে এই ট্ৰায়াঙ্গল ABO ট্ৰায়াঙ্গলৰ এই কোণটোৰ মাপু কিমান হ'ব 30 ডিগ্ৰী হ'ব ঠিক আছে এই কোণটোৰ মাপু কিমান হ'ব 30 ডিগ্ৰী কিয় দুইটা ট্ৰায়াঙ্গল সৰ্বসম হয় গটিকে কাৰেক্ট অপচন কোনটো হ'ব এটো কোৱেশ্চনৰ অপচন নম্বৰ A that is 30 ডিগ্ৰী একেবাৰে সহজ আমি কি কৰিছো প্ৰথমতে যেটো আমাক ট্ৰায়াঙ্গল দিয়া আছিল ACO তাৰ পৰা আমি গোটেই কেটা এংগলৰ মানটো উলিয়াই লৈছো তাৰ পিছত আমি গম পাও যে দুইটা ট্ৰায়াঙ্গল কিয় সৰ্বসম হয় আৰু ঠিক সেইদৰে এই কোণটোৰ মাপু আমি উলিয়াই লৈছো নাইবা আপোনালোকে যদি মন কৰে এটো কি 90 ডিগ্ৰী এটো যদি 60 ডিগ্ৰী হয় এটো 60 ডিগ্ৰী হ'ব অৰ্থাৎ 60 + 90 কৰিলে 150 পুনৰ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গটিকে এই কোণৰ মাপ কিমান হ'ব 30 ডিগ্ৰী একেবাৰে সহজ এই 30 ডিগ্ৰীটো ইয়াৰ হ'ব ঠিক আছে একেবাৰে সহজ প্ৰশ্ন কেৱল অলপ আমি কি কৰিব লাগিব কনসেপ্টটো ইউজ কৰিব লাগিব আমি নেক্সট কোৱেশ্চনলৈ গৈছো এই কোৱেশ্চনটো দিয়া হৈছে in a given figure AB is a tangent to the circle centered at O অৰ্থাৎ আমাক কি দিয়া আছে O centric circle এটা দিয়া আছে অৰ্থাৎ O কেন্দ্ৰীভূত এটা বৃত্ত দিয়া হৈছে যত আমাক কোৱা হৈছে OA কিমান 6 cm and angle AOB is 30 degree then the radius of the circle অৰ্থাৎ আমাক কোৱা হৈছে যে পদতৰ চিত্ৰত AB কি হয় স্পৰ্শক হয় কাৰ স্পৰ্শক হয় O কেন্দ্ৰীভূত এটা বৃত্তৰ স্পৰ্শক হয় যদি OA = 6 cm অৰ্থাৎ আমাক O এৰ ভ্যালুটো কিমান দি থোৱা আছে 6 cm বুলি কৈ থোৱা আছে আমাক খুদিছে যে তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান আমাক এই বৃত্তটোৰ ব্যাসাৰ্ধ খুদিছে আৰু এংগলটো কিমান দি থোৱা আছে 30 ডিগ্ৰী প্ৰথমতে আমি এটা কাম কৰো এই চিত্ৰটোত ব্যাসাৰ্ধডাল আমি অঙ্কন কৰি লওঁ যেটো AB স্পৰ্শক B2 স্পৰ্শবিন্দু হে স্পৰ্শবিন্দুলৈ O কেন্দ্ৰৰ পৰা মই এডাল ৰেখা টানিছো যেটো ৰেখা কি বুলি কম ব্যাসাৰ্ধ কাৰণ আমি চেণ্টাৰৰ পৰা টানিছো সৰল ৰেখাডাল গটিকে আমি জানো যে এই ৰেখাডালে অৰ্থাৎ এই ব্যাসাৰ্ধডালে স্পৰ্শকৰ ওপৰত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব 90 ডিগ্ৰী 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে অৰ্থাৎ ইয়াতে আমি কি ইউজ কৰিব পাৰি আমি ট্ৰিগোনোমেট্ৰিক আমাৰ যিখিনি আইডেন্টিটিজ বা আমাৰ কি সমীকৰণ বা আমাৰ যি শৰ্ত আছিল আমি এখানে ব্যৱহাৰ কৰিব পাৰিম অৰ্থাৎ এই কোণটো 90 ডিগ্ৰী এই কোণটো 30 ডিগ্ৰী এটা ইয়াতে আমি কি ইউজ কৰিম আমি যদি sin থিটা আমাদের sin থিটাৰ যি সমীকৰণ আছিল sin থিটা আমি কি বুলি লিখো সকলোৱে মনত কৰকচোন P/H
P মানে কি পারপেন্ডিকুলার, H মানে কি হাইপোটেনাস, অর্থাৎ P মানে লম্ব, H মানে এই অতিভুজটো কথা কোৱা হৈছে। এতিয়া এই চিত্ৰটোত OA তো কি হ'ব আমাৰ P হ'ব, সৰি OB তো কি হ'ব P হ'ব, এই যেটো OA তো কি হ'ব আমাৰ H হ'ব, আৰু থিটা তো কিমান হ'ব আমাৰ 30 ডিগ্ৰী, অৰ্থাৎ এই ডিগ্ৰীটো এই কোণৰ সাপেক্ষে sin 30 কিমান হ'ব perpendicular by hypotenuse P by H। এটা যে আমি লাস্ট টাইম এটা পোয়েমিক ৰিডিম এটা যে কৰিছিলো some people have curly brown hair turn permanently black, সেই কবিতাটোৰ পৰাই আমি উলিয়াইছো, অৰ্থাৎ some people have, অৰ্থাৎ sin theta is equal to P by H। গতিকে হে এটা কবিতাৰ দৰে মনত ৰাখিব, তিনিটা সূত্ৰ মনত থাকি যাব, সেই সূত্ৰৰ পৰাই আমি এই গোটেইখিনি কোৱেশ্চন কৰি গৈ আছো। গতিকে চাওক প্ৰত্যেকটো সূত্ৰ মনত ৰাখাটো একেবাৰে জৰুৰী। sin theta is equal to P by H, থিটাৰ ভ্যালু কিমান দি থোৱা আছে আমাক ইয়াতে 30, আৰু p ৰ মান কিমান দিয়া আছে, p ৰ মান আমাক দিয়া হোৱা নাই, অৰ্থাৎ যেটো আমি উলিয়াব লাগে হেতু কিমান হয় OB। H মানে কিমান দি থোৱা আছে, অৰ্থাৎ O এৰ মান আমাক কিমান কৈ থোৱা আছে 6 সেন্টিমিটাৰ। sin 30 ৰ মান কিমান পাও আমি 1/2, সেই যেটো চাৰ্ট আছিল sin theta cos theta tan theta বিভিন্ন ডিগ্ৰীৰ মান সমূহে মানসমূহ তালিকাখন যদি চাও আমি sin 30 ৰ মান পাম 1/2 is equals to OB by 6 centimeter। ইয়াৰ পৰা পাম OB is equals to 6/2 that is equals to 3 centimeter, আৰু OB হৈছে হে বৃত্তটোৰ কি ৰেডিয়াস, এই যেটো OB হয় হে OB টো কি হয় ৰেডিয়াস হয়, অৰ্থাৎ ব্যাসাৰ্ধ। গতিকে আমাক ৰেডিয়াসৰ কথাই খুদা হৈছিল, OB মানে ৰেডিয়াস, আৰু ৰেডিয়াসৰ ভ্যালু আমি কিমান পালো 3 সেন্টিমিটাৰ, একেবাৰে সহজ। গতিকে ৰেডিয়াসৰ মান কিমান হ'ব 3 সেন্টিমিটাৰ। কোনটো অপচন কাৰেক্ট হ'ব, অপচন নাম্বাৰ A ইজ কাৰেক্ট, দ্যাট ইজ 3 সেন্টিমিটাৰ। ইয়াতে পুনৰবাৰ কোৱেশ্চনটো একেবাৰে সহজ, আমি দুটাই ফৰ্মুলা ইউজ কৰিছো বা দুটা কনসেপ্টে ইউজ কৰিছো, তা ট্ৰিগোনোমেট্ৰিক কনসেপ্ট যত আমি tan থিটা বা sin থিটা, ইয়াতে sin থিটাৰ ফৰ্মুলাটো ব্যৱহাৰ কৰিছো, আৰু পুনৰ আমি কি ব্যৱহাৰ কৰিছো সেই sin থিটা বা tan থিটা যি মান সমূহ যি তালিকা আছিল সেই তালিকাৰ পৰা যি মান, সেই মানখিনি আমি ব্যৱহাৰ কৰি আছো। আৰু এটা কনসেপ্ট যে ৰেডিয়াসটো কি হয় স্পৰ্শকৰ ওপৰত লম্ব হয়। এই তিনটা কনসেপ্ট মনত ৰাখিলে গোটেই কেইটা প্ৰশ্ন একেবাৰে সহজ। নেক্সট প্ৰশ্নলৈ আহিছো, এই প্ৰশ্নটো অকমান কনসেপচুৱেল কিন্তু একেবাৰে সহজ। ইন দা গিভেন ফিগাৰ AB is equals to BC is equals to 10 centimeter. If AC is equals to 7 centimeter, then the length of BP is। প্ৰদত্ত চিত্ৰত কোৱা হৈছে যে AB is equal to BC is equals to 10 centimeter, অৰ্থাৎ AB is equals to BC, আমাক কোৱা হৈছে AB is equals to BC is equals to 10 centimeter, আৰু কোৱা হৈছে যে AC আমাৰ কিমান 7 centimeter। আমাক লাগে BP দৈৰ্ঘ্য, অৰ্থাৎ এই দৈৰ্ঘ্যটো আমাক দৰকাৰ BP। এটা BP উলিয়াবলৈ আমাক AB দি থোৱা আছে, আমাক AP দৰকাৰ হ'ব, যাতে আমি কি কৰিব পাৰো ইয়াৰ পৰা AB ৰ পৰা যদি আমি AP মাইনাস কৰো আমি কি পাম BP পাম, আৰু BP টো খুদা হৈছে, কিন্তু তাৰ বাবে কি আমাক এই AP টো দৰকাৰ হ'ব। তাৰ বাবে আমি এটা কনসেপ্ট এটা ব্যৱহাৰ কৰিম। আমি জানো যে এটা যদি বিন্দুৰ পৰা আমি যদি এটা বৃত্ত লৈ দুটা স্পৰ্শক অঙ্কন কৰো, তেনেহলে সেই স্পৰ্শক দুটাৰ দৈৰ্ঘ্যৰ মান সমান হ'ব। গতিকে ধৰা হল যে এই BP আৰু BQ, অৰ্থাৎ B বিন্দুৰ পৰা যি দুটা স্পৰ্শক অঙ্কন কৰা হৈছে সেই স্পৰ্শক দুটা মই Z বুলি ধৰি লৈছো, কাৰণ সমান হ'ব। ঠিক একেদৰে এৰ পৰা যি মই স্পৰ্শক অঙ্কন কৰিছিলো, স্পৰ্শক অঙ্কন কৰা হৈছে AP আৰু AR, AP আৰু AR ক মই X বুলি ধৰি লৈছো, আৰু C ৰ পৰা যি দুটা স্পৰ্শক অঙ্কন কৰা হৈছে CQ আৰু CR মই Y বুলি ধৰি লৈছো। এতিয়া এই কনসেপ্টটোৰ পৰা আমি জানো যে Z আৰু Z সমান হ'ব XX আৰু YY। গতিকে এটা বিন্দুৰ পৰা এই যি দুটাল ৰেখা গৈছে সেই স্পৰ্শক দুটাল কি হ'ব সমান হ'ব। আমাক কোৱা হৈছে AB is equal to CB বা BC, অৰ্থাৎ তাৰ পৰা যদি আমি লিখিব বিচাৰো
AB is equals to BC. AB মানে কিমান x plus z অর্থাৎ x plus z is equals to BC মানে কিমান z plus y অর্থাৎ z plus y দুই ফালৰ পৰা মই z টো ক্যান্সেল কৰিলো অৰ্থাৎ মই কি পালো x is equals to y এটো অতিকে গুৰুত্বপূৰ্ণ মতা ইকুৱেচন পাই গলো কেলে x is equals to y মানে এই ইয়াতে যি y লিখিছো সেই y টোৰ জাগাত মই x বুলি লিখিব পাৰো যেহেতু মই y টো x ৰ সমান পালো এই যি ac হয় অৰ্থাৎ আমি যি ac পাইছো ac মানে কিমান হ'ব x plus y তাক আমি কি বুলি লিখিব পাৰো x plus x অৰ্থাৎ twice of x আৰু ac আমাক কিমান দি থোৱা আছে 7 cm অৰ্থাৎ twice x is equals to 7 cm জোৰ পৰা আমি x কিমান পালো 7/2 that is 3.5 cm আমি x ৰ ভ্যালু কিমান পালো 3.5 cm একেবাৰে সহজতে আমি কি পাই গলো x ৰ ভ্যালু 3.5 cm অৰ্থাৎ এই x ৰ ভ্যালু 3.5 cm এই x এ তো ap আছিল অৰ্থাৎ আমাক কি উলাব দিয়া হৈছিল bp মানে কিমান আছিল bp মানে আছিল ab minus ap ab আমাক দি থোৱা আছে ab কিমান 10 cm minus ap মানে কিমান x এই ap ৰ মানটো কিমান x ৰ মান আমি কিমান পালো 3.5 cm অৰ্থাৎ minus 3.5 cm এতিয়া 10 cm ৰ পৰা minus 3.5 cm কৰিলে আমি কিমান পাও 6.5 cm একেবাৰে সহজ আমি কিমান পালো bp ৰ ভ্যালু 6.5 cm অৰ্থাৎ আমাক লাগা যি आंसर হে आंसर অপচনটো কোনটো হ'ব অপচন নম্বৰ সি ইজ কারেক্ট ইট ইজ 6.5 cm ইয়াতে এই গোটেইখিনি একেবাৰে সৰল প্ৰশ্ন কেৱল আমি ইয়াতে এটাই কনসেপ্ট ইউজ কৰিছো যে এটা বিন্দুৰ পৰা কোনো এটা বৃত্তলৈ যেতিয়া আমি দুডাল স্পৰ্শক আকো তেতিয়া হলে সেই স্পৰ্শক দুডালৰ লেন্থটো কি হ'ব একেই হ'ব ঠিক আছে সেই কনসেপ্টটো ইউজ কৰি আমি এই x ৰ মান উলিয়ালো x ৰ মান আমি কিমান পালো 3.5 অৰ্থাৎ 3.5 ৰ পৰা আমি 10 মাইনাস কৰিব লাগিব যেহেতু আমাক অকল এই পাৰ্টটো লাগে তাৰ आंसर আমি কিমান পালো 6.5 cm একেবাৰে সহজ কেৱল আমি কি কৰিছো ইয়াতে এটাই কনসেপ্ট ইউজ কৰিছো যে স্পৰ্শক দুডালৰ লেন্থটো সমান একেবাৰে সহজ প্ৰশ্ন মই নেক্সট প্ৰশ্নলৈ আগবাঢ়িছো আশা কৰিছো আপোনালোক সকলোৱে প্ৰশ্নটো অতি ভালদৰে বুজি পাইছে নেক্সট ইন আ গিভেন ফিগাৰ o is the center of a circle এটা আমাক ফিগাৰ দি আছে o তো কি হয় সার্কেল হয় pq is a chord and the tangent pt at p makes an angle of 50 degree অৰ্থাৎ pq কি বুলি কোৱা হৈছে pq এটা কি হয় জিয়া অৰ্থাৎ কি হয় chord pq এটা chord বুলি কোৱা হৈছে লগতে কৈছে যে pt যেটো আমাক টেনজেন্ট অৰ্থাৎ যি pt স্পৰ্শকে pt স্পৰ্শকে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে জিয়াডালৰ সৈতে 50 ডিগ্ৰী কোণৰ সৃষ্টি কৰি আছে আমাক খুদিছে যে কোন POQ জোখ কিমান এংগল POQ ৰ মান কিমান আমাক খুদা হৈছে অৰ্থাৎ POQ এই এংগলটো কিমান হ'ব আমাক খুদা হৈছে এই কনসেপ্টটো বুজি পাবলৈ একেবাৰে সহজ পুনৰবাৰ অকমান আগু পিছুৱাই গৈছো মই কি কৈছিলো যে ৰেডিয়াসে স্পৰ্শক অৰ্থাৎ টেনজেন্টৰ লগত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰে 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে অৰ্থাৎ এই গোটেই কোণটোৰ মাপ কিমান হ'ব 90 ডিগ্ৰী এইখিনি আমাক কিমান বুলি কোৱা হৈছে 50 ডিগ্ৰী অৰ্থাৎ OPQ ৰ মানটো কিমান হ'ব যদি সেই চিত্ৰটো মই অলপ ডাঙৰকৈ আঁকিবলৈ চেষ্টা কৰো আমাক দিয়া হৈছে এটো যদি সেন্টাৰ হয় এই কোণটো কিমান 50 ডিগ্ৰী কিন্তু এই গোটেই কোণটোৰ মাপ কিমান হ'ব লাগিছিল 90 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মাপ আমি কিমান পাম 40 ডিগ্ৰী একেবাৰে সহজ অৰ্থাৎ আমি কি পালো এই কোণটোৰ মাপ কিমান 40 ডিগ্ৰী পুনৰ এংগল আমি পালো এংগল OPQ কিমান 40 ডিগ্ৰী এতিয়া এই চিত্ৰত ত্ৰিভুজ POQ তো সমদ্বিবাহু ত্ৰিভুজ হ'ব কিয় যেটো বাহু PO
আৰু বাহু OQ বাহু দুটা সমান হ'ব অৰ্থাৎ ইয়াতে PO সমান OQ হ'ব কিয় দুইটা কি হয় ৰেডিয়াছ হয় অৰ্থাৎ ব্যাসাৰ্ধ হয় এটা বৃত্তৰ ব্যাসাৰ্ধ বৃত্তটাৰ ব্যাসাৰ্ধ প্ৰতিটো বিন্দুতে একে হ'ব মই যদি এফালে তাল ব্যাসাৰ্ধ আনো ব্যাসাৰ্ধটো একেই দৈৰ্ঘ্যৰ হ'ব গতিকে OP আৰু OQ সমান সেইটো চাই আমি গম পালো যে এই OPQ বা POQ ত্ৰিভুজটো কি হয় সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণবোৰো কি হয় সমান হয় যাৰ পৰা আমি গম পালো যে এই কোণটোৰ মাপটো কিমান হ'ব 40 ডিগ্ৰী অৰ্থাৎ আমি OPQ 40 ডিগ্ৰী পালো লগতে এংগল PQO কিমান হ'ব 40 ডিগ্ৰী আমাক কি লাগে POQ আমাক লাগে POQ এতিয়া আমি জানো যে ত্ৰিভুজৰ প্ৰতিটো কোণৰ সমষ্টি এটা ত্ৰিভুজৰ মুঠ কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ এংগল OPQ প্লাস এংগল PQO প্লাস এংগল POQ কিমান হ'ব 180 ডিগ্ৰী একেবাৰে সহজ এতিয়া আমি কেৱল কি মান বহুৱাব লাগে এটো 40 ডিগ্ৰী এটো 40 ডিগ্ৰী 40 প্লাস 40 কিমান হ'ব 80 ডিগ্ৰী প্লাস এংগল POQ is equals to 180 ডিগ্ৰী একেবাৰে সহজ এতিয়া 80 টো আমি খুফালে লৈ যাম খুফালে লৈ গলে ইফালে যদি প্লাস হৈ আছে খুফালে গলে কি হ'ব হেতু মাইনাস হৈ যাব অৰ্থাৎ এংগল POQ is equals to 100 ডিগ্ৰী কিয় 100 ডিগ্ৰী আমি 180 পৰা 80 টো মাইনাস কৰিলে 100 ডিগ্ৰী পাওঁ গতিকে আমাক লাগা PO কোণৰ মাপ POQ কোণৰ মাপ কিমান 100 ডিগ্ৰী গতিকে কোনটো অপচন কাৰেক্ট অপচন নম্বৰ বি ইজ কাৰেক্ট ইট ইজ 100 ডিগ্ৰী একেবাৰে সহজ প্ৰশ্ন মই কৈছো এটা কনসেপ্টকে ব্যৱহাৰ কৰি কোৱেশ্চন সমূহ দিয়া আছিল স্যাম্পল পেপাৰত যে ব্যাসাৰ্ধৰ স্পৰ্শকৰ মাজৰ কোণৰ মাপ কিমান 90 ডিগ্ৰী আৰু এটা বিন্দুৰ পৰা টানা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য কিমান একেবাৰে সহজ নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো A circle of a radius 3 cm the distance between two of its parallel tangent is এতিয়া এটো কোৱেশ্চন দেখি বহুতে ভয় খাব পাৰে যে স্যাৰ কি কোৱেশ্চন গলে ভালদৰে বুজি নাপালো কিন্তু ভালদৰে পঢ়ি চালে আমি মন দি গম পাম যে বৃত্তটা 3 cm ব্যাসাৰ্ধৰ হয় ঠিক আছে প্ৰথমতে আমি এটা বৃত্ত আঁকি ললো যাৰ ব্যাসাৰ্ধ কিমান 3 cm ক্ষমা কৰিব সঠিক বৃত্ত এতে অঙ্কন কৰিব অলপ দিগদাৰ গতিকে ধৰা হল এটো এটা বৃত্ত যাৰ ব্যাসাৰ্ধ কিমান 3 cm অৰ্থাৎ সেন্টাৰৰ পৰা এটা বৃত্তৰ ওপৰত বিন্দুল আমি টনা ৰেখাৰ দৈৰ্ঘ্য কিমান 3 cm এতিয়া কৈছে যে সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব এতিয়া এই বিন্দুটোৰ যদি মই তাৰ স্পৰ্শক অঙ্কন কৰো তাৰে সমান্তৰাল স্পৰ্শকডাল কোনফালে হ'ব এইফালে আৰু সেই স্পৰ্শকডালৰ মাজৰ দৈৰ্ঘ্য কিমান হ'ব twice of r that is diameter তাহতৰ মাজৰ দুইটা স্পৰ্শকৰ মাজৰ ডিসটেন্সটো কিমান হ'ব diameter হ'ব diameter মানে কি ৰেডিয়াছৰ দুগুণ এফাল ইয়াৰ পৰা ইয়ালৈকে 3 cm এফালৰ পৰা ইয়াৰ পৰা 3 cm অৰ্থাৎ diameter আমি কিমান পালো 3 + 3 that is equal to 6 cm একেবাৰে সহজ কিমান দূৰত্ব পালো 6 cm কোনটো অপচন কাৰেক্ট হ'ব অপচন নম্বৰ সি ইজ কাৰেক্ট that is 6 cm দুইডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হ'ব 6 cm বা আমি এটো হিচাপে মনত ৰাখো যে যিমান ডিসটেন্স দিওক আমি গম পাও যে এটা বৃত্তৰ ওপৰত যদি দুডাল সমান্তৰাল স্পৰ্শক অঙ্কন কৰা হয় তেতিয়া হলে সেই স্পৰ্শক দুডালৰ মাজৰ দূৰত্ব কিমান হ'ব ডায়ামিটাৰ অৰ্থাৎ ব্যাস মানে কি ব্যাসাৰ্ধৰ দুগুণ ব্যাসৰ আধা কি ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসাৰ্ধক দুগুণ দুবাৰ যোগ কৰিলে আমি ডায়ামিটাৰ পাওঁ বা ব্যাস পাওঁ সমান্তৰাল দুডাল স্পৰ্শকৰ মাজৰ দূৰত্ব কিমান হয় ব্যাস হয় ঠিক আছে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো এইটো একেবাৰে কনসেপচুৱেল কোৱেশ্চন আৰু বহুত ভাল লগা প্ৰশ্ন হয় ভালদৰে মন দি চাব যে water in a river which is 3 meter deep and 40 meter wide is flowing in a rate of কিমান দি থোৱা আছে 2 km/h how much water will fall into the sea in 2 minutes কৈছে যে আমাৰ এখন নদীৰ কথা কোৱা হৈছে আমাক নদী এখনৰ কথা কোৱা হৈছে এতিয়া নদীটো আয়তকাৰ নিচিনা হ'বনে কিয় নদীটো কিয় আয়তকাৰ দৰে হ'ব কাৰণ নদীৰ দৈৰ্ঘ্য থাকিব তাৰ দ থাকিব তাৰ বহল থাকিব অৰ্থাৎ আমি যদি এটা আয়তীয় ঘনক অঙ্কন কৰি লওঁ
আমি এটা কি অঙ্কন কৰি লৈছো আয়তীয় ঘনক এতিয়া আয়তীয় ঘনকৰ কি থাকিব এটা উচ্চতা থাকিব প্ৰস্থ থাকিব দৈৰ্ঘ্য থাকিব এতিয়া আমাক কোৱা হৈছে যে ধৰা হল আমি এখন নদীৰ এটা টুকুৰা উঠাই আনি এতে দেখুৱাব চেষ্টা কৰিছো কোৱা হৈছে যে ইয়াৰ মাজেৰে কি হৈছে পানী বৈ গৈ আছে পানী এইদৰে বৈ গৈ আছে এতিয়া আমাক কোৱা হৈছে যে নদীটোৰ যিখন নদীৰ কথা কোৱা হৈছে 3 মিটাৰ ডিপ অৰ্থাৎ ইয়াৰ গভীৰতা কিমান 3 মিটাৰ ই কিমান গভীৰ ই 3 মিটাৰ গভীৰ আৰু কোৱা হৈছে কিমান বহল 40 মিটাৰ বহল ইয়াৰ বহল কিমান ই 40 মিটাৰ বহল হৈ গল এতিয়া আমি যদি কিবা কৈ ইয়াৰ আয়তনটো উলাব পাৰো আমি গম পাম যে এই অংশখিনিত কিমান মিটাৰ কিউব পানী জমা হৈ আছে গতিকে তাৰ বাবে কি আমাক গভীৰতা বা উচ্চতা দিয়া হ'ল আমাক বহল দিয়া হ'ল আমাক কি লাগিব তাৰ দৈৰ্ঘ্য লাগিব সেই দৈৰ্ঘ্যটো কোৰ পৰা উলাও আমি আমাক যে প্ৰশ্ন দিয়া হৈছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টা হে তাৰ পৰা আমি কি তাৰ দৈৰ্ঘ্যটো উলিয়াম আমাক দিয়া হৈছে 2 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু কোৱেশ্চনত মন দিলে আপোনালোকে গম পাব যে বহল বা গভীৰতাৰ ইউনিট কিমান মিটাৰ হিচাপত দিয়া হৈছে গতিকে এই কিলোমিটাৰ পাৰ আৱাৰটোক আমি মিটাৰ পাৰ সেকেন্ডলৈকে কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব অৰ্থাৎ 2 কিলোমিটাৰ পাৰ আৱাৰ কিলোমিটাৰ যদি মিটাৰ লৈ যাও কিমান হ'ব 1000 অৰ্থাৎ 2000 ডিভাইডেড বাই আৱাৰক যদি আমি সেকেন্ডলৈকে লৈ যাও কিমান হ'ব 3600 ইটো কিমান মিটাৰ পাৰ সেকেন্ড আমি যদি ইয়াক আৰু সৰল কৰিবলৈ চেষ্টা কৰো কিমান পাম অৰ্থাৎ 5/9 মিটাৰ পাৰ সেকেন্ড আৰু এটো কি হ'ব ইয়াৰ লেন্থ 5/9 এতিয়া মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ যেহেতু নদী হয় নদীটো বৈ গৈ থাকে 5/9 মিটাৰ পাৰ সেকেন্ড হিচাপত পানীখিনি বৈ গৈ আছে এতিয়া ইয়াৰ যদি আমি ভলিউম উলাও ভলিউম কিমান হ'ব 3 * 4 * 5/9 যেহেতু প্ৰত্যেকটোতে মিটাৰ 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 আছে কিমান হ'ব মিটাৰ কিউব পাৰ সেকেন্ড অৰ্থাৎ ইমান এমাউন্টৰ পানী পাৰ সেকেন্ড বৈ গৈ আছে অৰ্থাৎ মই কি কৈছিলো যে এটো এটা ৰিভাৰৰ বা নদীৰ মটা অংশ উঠাই নিছো ইয়াৰ মাজেদি কিমান আয়তনৰ পানী বৈ গৈ আছে আমি হেতু প্ৰথমতে উলিয়াই লব লাগিব তেতিয়া আমি 2 মিনিটত উলিয়াব পাৰিম অৰ্থাৎ 3 * 4 কিমান 12 অৰ্থাৎ আমি যদি এটো আমাৰ সৰল কৰো কিমান পাম 5 ৰ লগত 4 পূৰণ কৰিলে 20 20 ৰ লগত 3 পূৰণ কৰিলে 60 অৰ্থাৎ 60/9 বা আমি এইদৰে সৰল কৰি বা সৰল নকৰি আমি এইদৰে থৈ দিছো যাতে পিছলে আমাৰ সুবিধা হয় কাৰণ আমাক আৰু উলিয়াব দিয়া হৈছে গতিকে আমি এটো এইদৰে থৈ দিছো এটো 40 দিয়া আছে অৰ্থাৎ এখিনি পানী কি হয় এখিনি পানী পাৰ সেকেন্ড বৈ গৈ আছে পাৰ সেকেন্ড ইমানখিনি পানী বৈ গৈ আছে আমাক খুদিছে কি 2 মিনিটৰ ভিতৰত কিমান পানী সাগৰত পৰিব অৰ্থাৎ যদি 1 সেকেন্ডত ইমানখিনি পানী যায় 2 সেকেন্ডত কিমান পানী যাব অৰ্থাৎ 2 সেকেন্ডত কিমান পানী যাব এখিনি 1 সেকেন্ডৰ আমাক খুদিছে 2 মিনিটৰ কথা খুদা হৈছে অৰ্থাৎ 2 মিনিটত ইয়াৰ লগত আমি কিমান পূৰণ কৰিব লাগিব 120 কিয় 120 সেকেন্ডস = 2 মিনিট 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড 2 মিনিটত কিমান সেকেন্ড থাকিব 120 সেকেন্ড অৰ্থাৎ আমি জানো 2 মিনিট = 120 সেকেন্ড গটিকে 2 মিনিটত কিমান যাব যদি 1 সেকেন্ডত ইমানখিনি পানী যায় 2 মিনিটত কিমান পানী যাব 3 * 5 * 40 * 120 divided by 9 একেবাৰে সহজ এতিয়া আমি কি কৰিব লাগে কেৱল সৰল কৰিব লাগে আমি যদি সৰল কৰো আমি কিমান পাম 3 লগত 9 কাটাকাটি হ'ব অৰ্থাৎ 3 বাৰ যাব পুনৰ মই যদি 3 ক 120 ৰে কাটো কিমান পাম অৰ্থাৎ ডিভাইড কৰো 40 পাম 40 পাম আৰু 40 * 40 1600 1600 * 5 কিমান হ'ব 8 1600 ৰ লগত যদি 5 পূৰণ কৰো আমি কিমান পাম 8000 অৰ্থাৎ 8000 মিটাৰ কিউব পাৰ সেকেন্ড অৰ্থাৎ 8 পাৰ সেকেন্ডো কাট খাব কিয় কাট খাব আমি হিমান সময়ৰ পানীখিনি উলিয়াব খুজি আছো যে 2 মিনিটত কিমান পানী গৈ আছে অৰ্থাৎ 120
সেকেন্ড তলৰ ইউনিটটো কিমান হৈছে মিটাৰ কিউব পাৰ সেকেন্ড আৰু সেকেন্ড কাটা কাটি খাই আমি এনসাৰটো কিমান পালো 8000 মিটাৰ কিউব অৰ্থাৎ কিমান পানী সাগৰত পৰিব সাগৰত পৰা পানীৰ পৰিমাণ হ'ল 8000 মিটাৰ কিউব গতিকে কাৰেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ সি দ্যাট ইজ 8000 মিটাৰ কিউব একেবাৰে সহজ প্ৰশ্ন কিন্তু অলপমান কনসেপচুৱেল মই পুনৰবাৰ এবাৰ বুজাই দিছো যাতে কাৰো একো কনফিউজন থাকি না যায় আমাক কি কোৱা হৈছিল যে আমাক এটা নদীৰ ডাইমেনশন দিয়া আছে নদীটো গভীৰ কিমান 3 মিটাৰ বহল কিমান 40 মিটাৰ আমাক কৈছে নদীটোৰ মাজেৰে 2 কিলোমিটাৰ পাৰ আৱাৰত কি হৈছে পানী বৈ গৈ আছে অৰ্থাৎ আমি প্ৰথমতে এটো উলাই ল'ব লাগিব যে 1 সেকেন্ডত নদীখনৰ মাজেদি কিমান পানী বৈ গৈ আছে হেতু আমি কিদৰে উলালো আমাক যদি স্পিড দিয়া হৈছে যে স্পিডটো মিটাৰ পাৰ সেকেন্ডলৈকে লৈ গলো কিয় লৈ গলো প্ৰত্যেকটো ডাইমেনশন মিটাৰত দিয়া হৈছে ইটো মিটাৰ গতিকে আমি কি কৰিলো 5/9 মিটাৰ পাৰ সেকেন্ড কি কৰিলো আমি 2 কিলোমিটাৰ পাৰ আৱাৰটো কনভাৰ্ট কৰি ললো যাতে এই 5/9 টো কি হয় লেন্থ এতিয়া আমি এটো কি হয় লেন্থ বা আমাৰ কি দৈৰ্ঘ্যটো আমি ভলিউমৰ ফৰ্মুলা জানো ভলিউম কিমান L B H এতিয়া লেন্থৰ জায়গা লেন্থ বহু অৰ্থাৎ তিনিটা ডাইমেনশনৰ পূৰণ ফল লেন্থ ব্ৰেন্ড ইনটু হাইট অৰ্থাৎ আমি 3 মিটাৰ ইনটু 40 মিটাৰ ইনটু 5/9 মিটাৰ গটেখিনি পূৰণ কৰিলো কিন্তু 5/9 টো কি হিচাপত আছিল মিটাৰ পাৰ সেকেন্ড গটিকে কিমান হ'ব মিটাৰ কিউব পাৰ সেকেন্ড অৰ্থাৎ 1 সেকেন্ডত ইমানখিনি পানী বৈ যায় আমাক খুদিছে 2 মিনিটত কিমান বৈ যাব যদি 1 সেকেন্ডত ইমানখিনি বৈ যায় 2 মিনিটত যিমানখিনি পানী বৈ গৈছে তাক আমি কিহেৰে মাল্টিপ্লাই কৰিম 120 ৰে অৰ্থাৎ 2 মিনিটৰে যেটো 120 সেকেন্ড আছিল আৰু মিটাৰ কিউব পাৰ সেকেন্ড সেকেন্ড কাটা কাটি গৈ আমি কিমান পাম সেকেন্ড কেনসেল আউট হৈ আমি কিমান পাম 8000 মিটাৰ কিউব টোটাল পানী সাগৰত পৰিছে গতিকে কাৰেক্ট অপচন কোনটো হ'ব অপচন নম্বৰ সি দ্যাট ইজ 8000 মিটাৰ কিউব পানী একেবাৰে সহজ প্ৰশ্ন নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো এতিয়া একেবাৰে এটা সহজ প্ৰশ্নলৈ আহিছো প্ৰশ্নটো দিয়া আছে যে if the mean and mode of a distribution are 15 and 18 respectively then the median of the distribution is এটা সহজ কিয় কৈছো যদি যি সকল শিক্ষাৰ্থীৰ এই যে পৰিসংখ্যিক সম্বন্ধ আছে কাৰ মাজত মধ্যমা বহুলক আৰু মাধ্যৰ মাজত যেটো কি হয় তিনি মধ্যমা = বহুলক + 2 মাধ্য সেই সম্পৰ্কটো যি সকল শিক্ষাৰ্থীৰ মনত আছে এই কোৱেশ্চনটো একেবাৰে সহজ কিন্তু যি সকল শিক্ষাৰ্থীৰ এই ইকুৱেশ্যনটো মনত নাথাকিব কোৱেশ্চনটো টান হৈ পৰিব গতিকে কোৱেশ্চনটো মই টান বুলি নকওঁ কিন্তু এই যি সূত্ৰ এই সূত্ৰটো মনত ৰাখাটো অতিকে দৰকাৰী কিয় এই কোৱেশ্চনটো মই কিয় দৰকাৰী বুলি কৈছো যেতিয়া মই প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনৰখিনি ডিসকাশন কৰি আছিল আপোনালোকৰ লগত আপোনালোকে মন কৰিছে হয়তো যে এই পৰিসংখ্যিক সম্বন্ধৰ লগত প্ৰতি বছৰে প্ৰশ্ন আহি আছে গতিকে আমি এটো ক'ব পাৰো যে এই বছৰো এই ইকুৱেশ্যনটোৰ ওপৰত বেছ কৰি কোৱেশ্চন আহাৰ সম্ভাৱনা বহুত আছে গতিকে আমি এই ইকুৱেশ্যনটো ভালদৰে মন দি পঢ়িব লাগিব মনত ৰাখিব লাগিব লগতে যাতে পৰীক্ষাত আমাৰ ভুল হৈ নাহে আমি কি কৰিব লাগিব যিমান পাৰো আমি সিমান প্ৰেক্টিছ কৰিব লাগিব হেহে স্যাম্পল পেপাৰটো এই ইকুৱেশ্যনৰ লগত জড়িত প্ৰায় 3টা কোৱেশ্চন দিয়া হৈছিল যি 3টা কোৱেশ্চন মই এতিয়া আপোনালোকৰ আগত দাঙি ধৰিম আমাক কোৱা হৈছে যে মিন এণ্ড মোড অৰ্থাৎ বহুলক আৰু মাধ্যৰ মান দিয়া আছে কিমান দিয়া আছে গড় আৰু বহুলক অৰ্থাৎ আমাক মাধ্যটো কিমান বুলি কোৱা হৈছে 15 বহুলকটো কিমান বা বহুলকটো কিমান বুলি কোৱা হৈছে 18 আমাক এই মধ্যমাটো উলিয়াব দিয়া হৈছে হয়নে আমি যদি সূত্র মতে ব্যৱহাৰ কৰো আমি মধ্যমা কিমান পাম 2 ৰ লগত 15 পূৰণ কৰিলে 30 + 18 যোগ কৰিলে 48 অৰ্থাৎ মধ্যমা আমি কিমান পাম 48 এই তিনিটো মধ্যমালত পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব অৰ্থাৎ মধ্যমা = 48/3 আৰু 48/3 আমি কিমান পাও সকলোৱে ক 16 অৰ্থাৎ কারেক্ট आंसर কি হ'ব মধ্যমাৰ ভ্যালু 16 গতিকে কোনটো অপচন কারেক্ট হ'ব অপচন নম্বৰ সি ইজ কারেক্ট দ্যাট ইজ 16 মধ্যমা আমি কিমান হৈছে 16 একেবাৰে সহজ কেৱল আমি ইকুৱেশ্যনৰ ভ্যালু পুট কৰিছো নেক্সট কোৱেশ্চন আইছো এবাৰ কোৱা হৈছে যে if every term of a statistical data consisting of n terms is decreased by 2 then the mean of the data is অৰ্থাৎ কোৱা হৈছে যদি n টা পদৰে গঠিত পৰিসংখ্যিক তথ্যৰ প্ৰতিটো পদ 2 ৰে হ্ৰাস কৰা হ'ল তেনে হলে ইয়াৰ গড় অৰ্থাৎ মিনটো কিমান হ'ব আমাক এটা খুদা হৈছে এতিয়া মিন বা
আমি যদি গড় বা আমাক গড়ৰ আমি ডেফিনেশ্যনটো কি পাইছিলোঁ যে পৰ্যবেক্ষণৰ মুঠ মানক যদি আমি মুঠ পৰ্যবেক্ষণৰ সংখ্যাৰে হৰণ কৰোঁ আমি কিমান পাওঁ গড় পাওঁ বা আমি ইয়াৰে কি পাওঁ মাধ্যটো পাই যাওঁ মধ্যমা আৰু বহুলকৰ ডেফিনেশ্যন অলৰেডি আমি ডিসকাশন কৰিছোঁ মাধ্যৰ ডেফিনেশ্যনো ডিসকাস কৰিছোঁ অৰ্থাৎ আমাক এটা কোৱা হৈছে যে মিনৰ ক্ষেত্ৰত অৰ্থাৎ মাধ্যৰ ওপৰত কি চেঞ্জেছ আহিব যদি প্ৰত্যেকটো টাৰ্ম আমি 2 ৰে মাইনাস কৰি দিওঁ ধৰা হল আমি যেটা যেটো মিন হয় বা মাধ্য বা গড় হয় গড় আমি কি ধৰি লওক মিন আমি কি হিচাপত লিখিছিলো ধৰা হল n টা টাৰ্ম আছে n টা টাৰ্ম যদি থাকে আমি মিনটো কি বুলি লিখিব পাৰিম x1 plus x2 plus x3 plus ... xn যেহেতু n টা টার্ম আছে গটিকে ডিভাইডেড বাই n আমাৰ কৈছে প্ৰতিটো পদ আমি কি কৰিম 2 ৰে মাইনাস কৰিম অৰ্থাৎ x1 কো আমি -2 কৰিম প্লাস x2 কো কি কৰিম -2 কৰিম প্লাস ... xn কো আমি -2 কৰিম এতিয়া আমি যদি ভালদৰে মন দি চাও -2 কেইটা আছে যেহেতু x1 ৰ পৰা xn n টা টাৰ্মৰ লগত -2 আছে যে সেই কাৰণে ক'ব পাৰো যে গতিটো টাৰ্মত -2 কেইটা আছে n টা আছে অৰ্থাৎ আমি এটো কি হিচাপত লিখিব পাৰো x1 plus x2 plus x3 plus ... xn minus twice n divided by n এটো 2 নহয় এটো n হ'ব এতিয়া একেবাৰে সহজ আমি কেৱল ভগাই দিও অৰ্থাৎ x1 plus x2 plus ... xn divided by n minus 2n by n এতিয়া এই টাৰ্মটো আমি পাই গলো অৰ্থাৎ প্ৰত্যেকটো টাৰ্মৰ পৰা 2 আমি কমাই অৰ্থাৎ 2 মাইনাস কৰি আমি কিমান পালো x1 plus x2 plus ... xn divided by n minus twice n by n অৰ্থাৎ আমি কি পালো এই ইকুৱেশ্যনটো যদি পুনৰ ভালদৰে লিখো আমি পালো এই যিখিনি এটো টাৰ্ম এই টাৰ্মটো কি হয় এই টাৰ্মটো তো মিনে হয় আমি যি মিন ধৰিছিলো সেই মিনটো পাই গলো অৰ্থাৎ আমি পালো মিন minus twice n by n twice n by n মানে কি হ'ব এই n আৰু an টো ক্যান্সেল হ'ব অৰ্থাৎ -2 অৰ্থাৎ যি মাধ্য বা গড় আছে সেই গড়টোৰ পৰা কিমান মাইনাস হৈছে 2 মাইনাস হৈছে মুঠ গড় বা মুঠ মাধ্যৰ পৰা 2 মাইনাস হৈছে গটিকে কারেক্ট অপশন কোনটো হ'ব d কি আছে ডিক্রিজ বাই 1 1 এটো কম হোৱা নাই গটিকে এটো অপশন ভুল ডিক্রিজ বাই twice n এৰে কম হোৱা নাই গটিকে এটো অপশন ভুল remains unchanged to হোৱা নাই কাৰণ চেঞ্জ কিবাটা ঘটিছে গটিকে এটো ভুল decrease by 2 yes this option is correct that আমাৰ যেটো মাধ্য বা গড় যেটো মিন আছিল সেই মিনটো কি হৈছে 2 ৰে মাইনাস হৈছে মুঠ যেটো মিন সেই মিনটো decrease by 2 2 হ্ৰাস হৈছে কারেক্ট অপশন ইজ অপশন নাম্বার এ একেবাৰে সহজ নেক্সট কোৱেশ্চনলৈ গৈছো পুনৰ এটা কোৱেশ্চন সেই ধৰণৰ দিয়া হৈছে যে পাৰিসাংখ্যিক সম্বন্ধৰ ওপৰত কৈছে যে if the mean and median এবাৰ mean আৰু median দিয়া হৈছে এবাৰ mean আৰু median দিয়া হৈছে কৈছে যে কিমান 12 আৰু 15 then its mode is যদি গড় আৰু মধ্যমা গড় কিমান কৈছে 12 মধ্যমা কিমান কৈছে 15 আমাক লাগে কি বহুলক আমি কি কৰিছো কেৱল এই ফৰ্মুলাটো বহুৱাই দিছো অৰ্থাৎ বহুলক আমি কিমান পাম 3 into 15 45 minus 8 to plus হৈছিলে বাওফালে গলে মাইনাস হৈ যাব 2 into 12 কিমান 24 যদি আমি হৰ আমি যদি মাইনাস কৰো কিমান পাম 45 ওপৰ 24 মাইনাস কৰিলে 21 একেবাৰে সহজ आंसर বহুলক আমি কিমান পালো 21 that is option number b is correct একেবাৰে সহজ প্ৰশ্ন আৰু কেৱল আমি ৰিলেশনটো ভ্যালুখিনি পুট কৰি দিছো একেবাৰে সহজ কিন্তু এই ৰিলেশনটো অতিকে দৰকাৰী এবাৰ বহুত সম্ভাৱনা আছে যে ইয়াৰ পৰা অতি কমে এটা বা দুটা প্ৰশ্ন আহিব পাৰে গতিকে এই সম্বন্ধটো যাতে সকলোৱে মনত ৰাখে একেবাৰে সহজ তিনি মধ্যমা যোগল বহুলক প্লাস 2 মাধ্য 3 মিডিয়ান যোগল মোড প্লাস 2 মিন নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো The median class for the data given below is কৈছে যে প্ৰদত্ত তথ্যৰ বাবে
কি নিৰ্ধাৰণ কৰিব দিছে মধ্যমা শ্ৰেণী মিডিয়ান ক্লাছ মিডিয়ান মানে কি মধ্যমা হে টাৰ্ম কেইটা মাজত কনফিউজ নকৰিব আমি সক এই টাৰ্ম কেইটা একেবাৰে সহজ মধ্যমা মানে কি মিডিয়ান বহুলোক মানে কি মোড মাধ্য মানে কি মিন মাধ্য মানে গড় বুলি বুজায় অৰ্থাৎ মাধ্য মানে মিন মধ্যমা মানে মিডিয়ান বহুলোক মানে মোড একেবাৰে সহজ কিয় কোৱা হৈছে কাৰণ কোৱেশ্চন যেটো স্যাম্পল পেপাৰ আছিল স্যাম্পল পেপাৰত অকল ইংলিছৰ কোৱেশ্চনটো দিয়া হৈছিল গতিকে একেবাৰে সহজভাৱে আমি এটো কোৱেশ্চন আমি সলভ কৰিম এটো কি বুলি কোৱা হয় সঞ্চয়ী বাৰংবাৰতা এই যেটো মই তালিকাটা এড কৰিছো কোৱেশ্চনত এই সঞ্চয়ী বাৰংবাৰতা তালিকাটো নাথাকে এটো মই আপোনালোকৰ সুবিধাৰ্থে এড কৰি দিছো কিন্তু সঞ্চয়ী বাৰংবাৰতা তালিকাখন আমি নিজে এতে লিখি ল'ব লাগিব সঞ্চয় বাৰংবাৰতা মানে কি যেটো ফ্ৰিকুৱেন্সি বা বাৰংবাৰতা দিয়া আছে তাক আমি যোগ কৰিম অৰ্থাৎ 10 টু এজ ইট ইজ আহিব 10 + 12 22 22 + 14 36 36 + 13 49 আৰু 49 + 17 is 66 এটা আমি সকলোৱে জানো যে আমাক যদি এই ধৰণে তালিকাখন দিয়া থাকে আৰু ইয়াৰ পৰা যদি মধ্যমা শ্ৰেণী অৰ্থাৎ কি ওলাব দিয়ে মিডিয়ান ক্লাছ আমি এটা প্ৰথমতে কি ওলাব লাগিব n তাৰ পৰা কি ওলাব লাগিব n/2 আৰু চাব লাগিব যে n/2 যি ভ্যালু পাম তাতকে কোনটোৰ সঞ্চয় বাৰংবাৰতা বেছি হয় বা তাৰ কাহত হয় যেটো কাহত হ'ব হেতুৱে কি হ'ব ইয়াৰে মিডিয়ান ক্লাছ আপোনালোকৰ কিতাপত অতি ধুনিয়াকৈ লিখি থোৱা আছে মই আকৌ বুজাই দিছো প্ৰথমতে আমি কি ওলাম n ওলাম যদি এই ধৰণৰ প্ৰশ্ন আহে তাৰ পিছত কি ওলাম আমি n/2 ওলাম তাৰ পিছত সামনে যে আমি যে কোনটোৰ সঞ্চয় বাৰংবাৰতা এই n/2 তকৈ ডাঙৰ হয় যেটো ডাঙৰ হয় আৰু উচ্চৰত হয় হেতুৱে হ'ব তাৰ মিডিয়ান ক্লাছ গতিকে আমি পলম নকৰি কোৱেশ্চনটো কৰো ইয়াতে n ৰ ভ্যালু কিমান পাইছো আমি n ৰ ইয়াতে n বুজোৱা হৈছে যে সঞ্চয় বাৰংবাৰতাৰ যেটো শেষৰ যেটো একদম যোগফল আমি কৰি পালো কিমান 66 অৰ্থাৎ n/2 কিমান হ'ব আমাৰ 66/2 66/2 কৰিলে আমি কিমান পাম 33 এতিয়া আমি চাম যে 33 কৈ কোনটো সঞ্চয় বাৰংবাৰতা বেছি বা হে 33 টো কোনটো শ্ৰেণী অন্তৰালত পৰিব আমি যদি ভালদৰে বুজিব চেষ্টা কৰো এই যেটো শ্ৰেণী অন্তৰাল ইয়াতে কি 0 ৰ পৰা 10 লৈকে আছে ইয়াতে 10 ৰ পৰা 22 লৈ 10 ৰ পৰা 22 লৈকে আছে ইয়াতে 22 ৰ পৰা 36 লৈকে আছে ইয়াতে 36 ৰ পৰা 49 আৰু এই লাষ্টত 49 ৰ পৰা 66 আছে অৰ্থাৎ আমি এই দৰে ইমান পলম নকৰি আমি ইমান সময় নলগে আমি চাব পাৰো যে আমি যেটো n/2 পালো হেতুতকে কোনটো সঞ্চয় বাৰংবাৰতা বেছি হৈছে কোনটো শ্ৰেণী অন্তৰালৰ সঞ্চয় বাৰংবাৰতা বেছি কোনটো 10 22 36 49 66 সঞ্চয় বাৰংবাৰতা বেছি হ'ব লাগিব আৰু নিচেই কাখত হ'ব লাগিব 33 নিচেই কাখত ডাঙৰ সঞ্চয় বাৰংবাৰতা কোনটোৰ আছে এইটো 36 যাৰ শ্ৰেণী অন্তৰাল কিমান 60 to 80 গতিকে ইয়াৰ কাৰেক্ট অপচন কি হ'ব অপচন নম্বৰ সি that is 60 to 80 একেবাৰে সহজ প্ৰশ্ন কিন্তু বহুতে এইটো এনেকুৱা ধৰণৰ কোৱেশ্চন টান পাব পাৰে কিয়নো এনেকুৱা আমাক নৰমালি ডাইৰেক্ট মধ্যমা উলিয়াব নৰমালি মধ্যমা উলিয়াবলৈ কোৱা হয় অৰ্থাৎ যুগ্মতা টাৰ্ম দিব বা অযুগ্মতা টাৰ্ম দিব তাৰ পৰা আমি মধ্যমা উলিয়াব লাগিব n/2 আমাৰ যেটো ফৰ্মুলা আছিল কিন্তু এই দৰে দিলে একো অসুবিধা নাই আমি কি চাম প্ৰথমতে n চাম n ৰ পিছত আমি n/2 উলাম n/2 আমি যেটো মান পাম সেই মানটোতকৈ সকলোতকৈ ডাঙৰ সেই মানটোতকৈ ডাঙৰ সঞ্চয় বাৰংবাৰতা আৰু যেটো নিচেই কাখত এটা 36 ডাঙৰ 49 ডাঙৰ 66 ডাঙৰ কিন্তু 36 টো নিচেই কাখত আৰু আমি যদি ভালদৰে মন দিও চাও 33 টো এটো শ্ৰেণী অন্তৰালত পৰিব যেহেতু ইয়াতে 22 ৰ পৰা 36 আছে গতিকে কাৰেক্ট অপচন হ'ব 60 to 80 শ্ৰেণী অন্তৰালটো অপচন নম্বৰ সি ইজ কাৰেক্ট নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো mean and median of some data are 32 and 33 respectively using the empirical relation mode of the data is পুনৰবাৰ আমাক কি উলাব দিয়া আছে বহুলোক উলাব দিয়া হৈছে মধ্যমা আৰু মাধ্য অৰ্থাৎ আমাক মিডিয়ান আৰু মিন টু দি থোৱা হৈছে mean and median are respectively 32 and 30 অৰ্থাৎ আমি এটো ভালদৰে মন দি চাব লাগিব যে মধ্যমা আৰু মাধ্য কিমান দি থোৱা আছে mean and median are 32 and 30 অৰ্থাৎ mean to কিমান কৈছে 30 median 32 median to কিমান কৈছে 30 অৰ্থাৎ 3 into 30 plus 2 into 32 অৰ্থাৎ বহুলোক কিমান হ'ব 3 into 30 90 minus 2 into 32 64 অৰ্থাৎ ইয়াক আমি যদি সৰল কৰোঁ আমি কিমান পাম 90 পৰা 64 মাইনাস কৰিলে আমি কিমান পাম
26 গতিকে বহুলক কিমান হ'ব আমাৰ ইয়াতে 26 অৰ্থাৎ মোট কিমান 26 কাৰেক্ট অপচন কোনটো হ'ব অপচন নাম্বাৰ বি that is 26 চাওক স্যাম্পল পেপাৰ তিনটা কোৱেশ্চন আহিছে এটো ইকুৱেশনৰ ওপৰত নিৰ্ভৰ কৰি গতিকে আমি এটো একেবাৰে আমি নুসুৱাকৈ থাকিব নোৱাৰো একেবাৰে ইম্পৰ্টেন্ট ইকুৱেশন ইয়াৰ পৰা কোৱেশ্চন অহাৰ সম্ভাৱনা বহুত আছে কাৰণ যোৱা কেইবছৰো ইয়াৰ পৰা কোৱেশ্চন আহি আছে স্যাম্পল পেপাৰটো আহিছে প্ৰি বৰ্ডছটো আহিছে গতিকে এই ইকুৱেশনটো মনত ৰাখিব নেক্সট কোৱেশ্চন আমি এতিয়া সম্ভাৱিত কেইটামান প্ৰশ্ন লৈ আহিছো প্ৰথম কোৱেশ্চনটো দিয়া হৈছে যে one card is drawn at a random from a well shuffled deck of 52 playing cards the probability that the drawn card is queen is এতিয়া আমাক কোৱা হৈছে যে আমি টাছপাটৰ যেটো ঠুক আছে হে ঠুকটোৰ পৰা যি কোনো এটা কাৰ্ড আমি উঠাইছো বা লৈছো হে কাৰ্ডটো কুইন অৰ্থাৎ ৰাণী হোৱাৰ সম্ভাৱনা কিমান হ'ব এতিয়া ৰাণী মানে কি এই কিউ যে আছে কিউ কি বুলি কয় ৰাণী বুলি কোৱা হয় টাছপাটত আৰু টাছৰ যেটো ঠুকটো বা যেটো ডেক বুলি কোৱা হয় হে ডেকত কেইখন কিউ থাকে বা কেইখন ৰাণী বা কুইন থাকে এখন দুখন তিনিখন চাৰিখন আৰু আমি জানো যে কোনোবাটা ঘটনাৰ প্ৰতি হ'বলগা সম্ভাৱনা কিমান নাম্বাৰ অফ দি ফেভৰেবল আউটকামছ অৰ্থাৎ সেই ঘটনাটো ঘটিব পৰা কিমানটা পসিবল আউটকামছ হ'ব আৰু টোটাল নাম্বাৰ অৰ্থাৎ মুঠ ঘটনাৰ আমাক নাম্বাৰ লাগে অৰ্থাৎ ইয়াৰ পৰা যদি মই প্ৰবিলিটি লিখো ৰাণী কেইটা কেইখন ৰাণী আছে আমাৰ হাতত মানে আমি যদি এখন কাৰ্ড উঠাইছো সেই কাৰ্ডখন ৰাণী হোৱাৰ সম্ভাৱনা লাগে অৰ্থাৎ তাৰ আগতে আমি গম পাব লাগিব যে ৰাণী কেইখন হ'ব পাৰে চাৰিখন ৰাণী আছে নাম্বাৰ অফ ফেভৰেবল আউটকামছ কেইটা ফেভৰেবল আউটকামছ আছে অৰ্থাৎ কিমানটা ৰাণী আহিব পৰা সম্ভাৱনা আছে চাৰিখন ৰাণী আছে আৰু টোটাল নাম্বাৰছ অফ পসিবল আউটকাম টোটাল নাম্বাৰ অফ পসিবল আউটকামছ তো হ'ব যে টোটাল নাম্বাৰ অফ কেইটা কাৰ্ড আছে কেইখন কাৰ্ড আছে 52 এতিয়া অপচন যদি আমি ভালদৰে মন চাও এ বি সি ডি কোনটো অপচন কাৰেক্ট অপচন বি ইজ কাৰেক্ট একেবাৰে সহজ চাৰিখন কিউ আছে গতিকে নাম্বাৰ অফ ফেভৰেবল আউটকামছ আমাৰ 4 যে ৰাণী কেইখন ৰাণী আছে আমাৰ হাতত বা কেইখন কুইন আছে আমাৰ হে ডেকটোত চাৰিখন আছে গতিকে ওপৰত আমি 4 লিখিম তলত 52 কিয় টোটাল নাম্বাৰ অফ কাৰ্ডছ কিমান 52 একেবাৰে সহজ নেক্সট খুদিছে যে two dice are rolled together what is the probability of getting a sum greater than 10 এতিয়া ইয়াৰ আগৰ যিবিলাক কোৱেশ্চন আমি কৰিছিলো তাতে আমি কেৱল এটা লুডুগুটি কথা পঢ়িছিলো ইয়াতে দুটা পাখা অৰ্থাৎ দুটা লুডুগুটি একেলগে ঘূৰাই দিয়া কথা কোৱা হৈছে আৰু হৈছে 10তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱনা কিমান প্ৰথমতে গম পাব লাগিব যে লুডুগুটিৰ পৰা হ'বলগীয়া মুঠ আউটকাম হে পাখা গুটি দুটাৰ পৰা আমি ঘূৰাই দিয়া ফলত হ'ব পৰা মুঠ আউটকাম কেটা ওলাব পাৰে এটা যেহেতু আমি দুটা পাখা ঘূৰাইছো আমাৰ কি হ'ব কিছুমান কম্বিনেশন হ'ব কম্বিনেশন সমূহ কেনেকুৱা হয়তো 1 1 হ'ব পাৰে অৰ্থাৎ প্ৰথম পাখাটোত 1 পালো পিছৰ পাখাটোত 1 পালো নাইবা 1 2 হ'ব পাৰে বা 1 3 হ'ব পাৰে বা 1 4 হ'ব পাৰে ঠিক একেদৰে এটো গৈ একদম শেষত 6 6 হ'ব পাৰে অৰ্থাৎ দুইটাতে 6 হ'ব পাৰে কিন্তু টোটাল আমি কেইটা পাম 36 টা মুঠ ইভেন্ট কিমানটা হ'ব 36 টা ইভেন্ট অৰ্থাৎ 36 টা আমি আউটকাম পাব পাৰো 1 1 1 2 1 3 অৰ্থাৎ প্ৰথমটো 1 পালো তাৰ পিছত কি হ'ব 2 1 2 3 2 2 হে একেদৰে বাঢ়ি গৈ থাকিব আৰু আমাক খুদিছে যে 10তকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱনা অৰ্থাৎ আমি গেটিং আ সাম অৰ্থাৎ আমাক কি যি দুটা সংখ্যা পাম সেই সংখ্যা দুটা যোগফল কৰিলে কিমান হ'ব লাগিব 10তকৈ ডাঙৰ হ'ব লাগিব এতিয়া আমাৰ লুডুগুটি দুটা যদি আমি মন দি চাম বা পাখা দুটা 1 2 3 4 5 6 প্ৰথম লুডুগুটিটো একেটা সংখ্যা আছে পিছৰ লুডুগুটিটো বা পিছৰ পাখাটো থকা সংখ্যা কেটা কি 1 2 3 4 5 6 এতিয়া যেতিয়া আমি পাখাটা ঘূৰাই দিম আমাৰ কি কিছুমান কম্বিনেশন ওলাব হয়তো 1 1 1 2 1 3 1 4 1 5 1 6 2 1 2 2 2 3 2 4 2 5 2 6 হিদিক একেবাৰে 3 লগত গটে কেটা 4 লগত গটে কেটা টোটাল কিমান হ'ব 36 টা 36 টা পেয়াৰছৰ ভিতৰত কেইটা পেয়াৰে তেওঁলোকৰ যোগফলটো 10তকৈ ডাঙৰ দিব আমি যদি ভালদৰে মন দি চাও 5 লৈকে যদি যাও 5 4 9 5 5 10 কিন্তু 5 6 যেটো পেয়াৰ হ'ব হে পেয়াৰে কিমান দিব 11 দিব 5 + 6 11 ঠিক একেদৰে তলত যদি চাও পুনৰ 5 5 10 হ'ব 5 6 আমি যদি লিখিলৱে 6 5 অৰ্থাৎ 5 6 এটা দিব 6 5 এটা দিব আৰু এই যে 6 6 ওলাব পাৰে হে 6 6 সো কি দিব 10তকৈ ডাঙৰ সংখ্যা দিব কাৰণ 6 + 6 কিমান 12 অৰ্থাৎ 10তকৈ ডাঙৰ সংখ্যা দিয়াৰ
আমাৰ যিকেইটা পেয়াৰ বা জোৰ হ'ব সেই জোৰ কেইটা আছে এটা দুটা তিনিটা মূলত তিনিটা জোৰ আছে যি জোৰ বা যি পেয়াৰ কেইটা আমাক কি 10তকৈ ডাঙৰ সংখ্যা দিব তেওঁলোকৰ যোগফল কেইটাই গতিকে ইয়াৰ probability কিমান হ'ব probability হ'ব আমি কেইটা পাব পাৰো বা লাইকলি আউটকামস কিমান আমাৰ তিনিটা মুঠ আউটকাম আমাৰ কিমান 36 অৰ্থাৎ যদি সৰল কৰো আমি কিমান পাম 1/12 অৰ্থাৎ probability কিমান হ'ব 1/12 কোনটো অপচন কাৰেক্ট হ'ব that is option number C is correct that is 1/12 একেবাৰে সহজ অৰ্থাৎ আমাৰ পেয়াৰ কেইটা আমি মন কৰিব লাগিব 5 6 6 5 আৰু 6 6 আমি দুবাৰ আমি ৰিপিট কৰা নাই 5 6 5 6 5 আৰু 6 6 আমি তিনটা পেয়াৰ পাম টোটাল আৰু মুঠ আউটকাম কিমান 36 3/36 1/12 একেবাৰে ইজি কোৱেশ্চন নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো আজি আমাৰ ক্লাছৰ শেষৰটো কোৱেশ্চন হয় আৰু আমাৰ স্যাম্পল পেপাৰত আহাও প্ৰায় কোৱেশ্চন আজি শেষ হৈ গৈছে আজি আমি যি স্যাম্পল পেপাৰ হয় স্যাম্পল পেপাৰৰ যি কোৱেশ্চনখিনি আজি আমি এমসিকিউ খিনি শেষ কৰিম এটো লাষ্ট কোৱেশ্চন হয় ইয়াতে কোৱা হৈছে two coins are tossed together দুটা কইন একেলগে টস কৰা হৈছে এতিয়া এটা কইনত কি থাকে টেল থাকে হেড থাকে ঠিক আছে what is the probability of getting at least one tail এতিয়া দুটা কইন যদি মই টস কৰো টস কৰিলে মই পাব পাৰা ফলাফলসমূহ কিনেকুৱা ধৰণৰ হ'ব হয়তো দুইটা টেল হ'ব পাৰে বা এটা টেল এটা হেড হ'ব পাৰে বা এটা হেড এটা টেল হ'ব পাৰে বা দুইটা টেল হ'ব পাৰে একেবাৰে সহজ আমাক খুদিছে যে কেইটা what is the probability of getting at least অতি কমেও one tail দুটা মতে কমেও এটা টেল আমি মিনিমাম পাব লাগিব দুটা পালে কথা নাই কিন্তু মিনিমাম এটা টেল পাব লাগিব কেইটা আউটকামত এটা মিনিমাম এটা টেল আছে সৰি এটো টেল নহয় এটো হ'ব হেড এটা যে ভালদৰে মন দি চাও ইয়াতে মিনিমাম এটা হলেও টেল আছে অৰ্থাৎ দুটা টেল আছে দুটা পুষ্য আছে অৰ্থাৎ what is the probability of getting at least one tail ইয়াতে দুটা টেল আছে গতিকে এটো আমাৰ সম্ভাৱনা এটো আমাৰ লাইকলি আউটকাম এটো আমাৰ ফালৰ পৰা আৰু নেক্সট th ইয়াতে কমেও এটাটো টেল আছে গতিকে এটো আমি কনসিডাৰ কৰিম নেক্সট ht ইয়াতে কমেও এটা টেল আছে কিন্তু এই যে hh আছে ইয়াতে এটাও টেল নাই গতিকে এটো আমাৰ ফেভৰেবল আউটকামস নহয় গতিকে এটা আমি কনসিডাৰ নকৰো আমি কেটা পালো এটা দুটা তিনটা আমি পাব পৰা মুঠ ফলাফল কেটা এটা দুটা তিনটা চাৰিটা গতিকে আমাৰ probability কিমান হ'ব 3/4 একেবাৰে সহজ কিয় এটা দুটা তিনটা আমাৰ কি হয় ফেভৰেবল আউটকামস এটা হলেও টি আছে আৰু মুঠ যেটো আউটকাম টোটাল আউটকাম হে টোটাল আউটকামটো আমাৰ কিমান এটা দুটা তিনিটা চাৰিটা গতিকে probability কিমান হ'ব 3/4 অপচন কোনটো হ'ব অপচন নম্বৰ 3 is correct that is 3/4 is the correct answer আহা কৰো এই probability কোৱেশ্চনটো একেবাৰে ইজি সকলোৱে পাৰিছে এমসিকিউ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব গতিকে এইখিনি কনসেপচুৱেল কোৱেশ্চন হয় এইসমূহ কোৱেশ্চন মই টান কোৱেশ্চন বুলি নকওঁ এইসমূহ কোৱেশ্চন হল কনসেপচুৱেল যদি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ আছে অতি সহজে এইসমূহ কোৱেশ্চন আপুনি কৰিব পাৰে গটিকে ইয়াতে এটো আমাৰ লাষ্ট কোৱেশ্চন আছিল আজি ক্লাছৰ এটা আমি এবাৰ চাই লওঁ যে ভূমিকেটা মাইলত আমি কি পঢ়িলো আজি আমাৰ ক্লাছত আমি প্ৰথম ডিসকাস কৰিলো বৃত্তৰ বিষয়ে পঢ়ুতে আমি বৃত্তৰ লগত জড়িত স্পৰ্শক ব্যাস বা ব্যাসাৰ্ধ ইত্যাদি সমূহ আমি কনসেপ্ট বুজি পালো লগতে তাৰ পিছত আমি চালু পৃষ্ঠকালি আৰু আয়তন আজি যদিও এটা কোৱেশ্চনৰ পৃষ্ঠকালি আৰু আয়তনৰ আছিল কিন্তু যোৱা বহু কেটা ক্লাছত আমি পৃষ্ঠকালি আৰু আয়তনৰ লগত জড়িত বহু কেটা কোৱেশ্চনছ কৰিছো যত আশা কৰো যে আপোনালোকৰ যিখিনি কনসেপ্ট সেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ গৈছে তথাপিও যেহেতু এটো কোৱেশ্চন স্যাম্পল পেপাৰত আছিল আৰু অতিকে কনসেপচুৱেল কোৱেশ্চন অতি ধুনিয়া কোৱেশ্চন এটা আছিল মই সকলোৰ লগত ডিসকাস কৰিছো নেক্সট আমি ডিসকাস কৰিলো পৰিসংখ্যা মানে স্ট্যাটিস্টিক্স ঠিক আছে পৰিসংখ্যাত আমি
কি চালো মাধ্য চালো মধ্যমা চালো বহুলক চালো আমাৰ যদি ইকুৱেশ্যন আছিলে 3 মধ্যমা ইজ ইকুৱেল টু বহুলক প্লাস 2 মাধ্য সেই ইকুৱেশ্যনটো পঢ়িলো লগতে তাৰ লগত যদি সঞ্চয় বাৰম্বাৰ এটা কোৱেশ্চন চালো আৰু একেবাৰে শেষত আমি কি চালো সম্ভাৱিতা অৰ্থাৎ probability আৰু মুঠ কথা হ'ল আমি যি স্যাম্পল পেপাৰ আহা এমসিকিউ সেই গোটেইকেইটা এমসিকিউ প্ৰায় শেষ কৰিছো হয়তো ক'বাত এটা দুটা মই এৰিছো সেই কোৱেশ্চন কেইটা প্ৰায় একেই অৰ্থাৎ কেৱল ভ্যালুজ চেঞ্জ কৰা হৈছে গতিকে দুই এটা কোৱেশ্চন তাতকৈ বেছি হ'ব নোৱাৰে আমি প্ৰায় গোটেইখিনি কোৱেশ্চনৰ স্যাম্পল পেপাৰৰ ডিসকাস কৰিছো এটা কোৱেশ্চন আমি এনেকুৱা ধৰণৰ কোৱেশ্চন আনা নাই যেটো কোৱেশ্চনৰ কনসেপ্ট হয়তো মই এটা পঢ়োৱা নাই প্ৰায় গোটেইখিনি কনসেপ্টৰ কোৱেশ্চন স্যাম্পল পেপাৰৰ যিখিনি এমসিকিউ আহিছে কৰা হৈ গ'ল লগতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন যিখিনি 2024 23 21 20 19 18 চনৰ এমসিকিউ আমি আজি এতিয়ালৈকে সলভ কৰিছো অৰ্থাৎ আমাৰ বহুকেইটা এমসিকিউ যাতে সলভ কৰা হ'ল কিন্তু আমি আৰু কৰি যাব লাগিব কাৰণ ইয়াতে প্ৰস্তুতি শেষ হোৱা নাই আমি আধাও গৈ পোৱা নাই আমি আৰু কৰি যাব লাগিব পৰীক্ষাৰ আগদিনাখনলৈ আমাৰ প্ৰস্তুতি চলিব পৰীক্ষা হলত বহা পৰ্যন্ত আমাৰ প্ৰস্তুতি চলিব মানসিক প্ৰস্তুতি হ'ব পাৰে হেতু আমাৰ শৈক্ষিক প্ৰস্তুতি হ'ব পাৰে আমাৰ দৈহিক প্ৰস্তুতি হ'ব পাৰে আমাৰ প্ৰস্তুতি চলি যাব লাগিব গতিকে এইখিনিকে কৈ মই আজি আমাৰ ক্লাছটো সামৰিছো আশা কৰো আপোনালোকৰ প্ৰস্তুতি বহুত ভালদৰে চলি আছে আৰু আমাৰ অতি ভাল লাগিছে যে আপোনালোকৰ যে সহযোগিতা আমি পাইছো হসাকে আমি নথৈ আনন্দিত হৈছো কিন্তু আমি আৰু আনন্দিত হ'ম আমাৰ আৰু ভাল লাগিব যদি আপোনালোকৰ ৰিজাল্ট ভাল হয় আপোনালোকৰ যি ৰিজাল্ট আমি যদি গম পাই আমি যদি ইটো বস্তু গম পাও আমাৰ বাবে আপোনালোকৰ ৰিজাল্ট ভাল হৈছে অলপ হলেও কিবা এটা ইমপ্ৰুভমেন্ট আহিছে আমাৰ বাবে আপোনালোকৰ ৰিজাল্টটো ভাল হ'বই কিন্তু তাতে যদি আমাৰো এটা ক্ষুদ্ৰ হাত থাকে আমি নথৈ আনন্দিত হ'ম যাতে আমাক এটোৱে লক্ষ্য আমাক কিমান কি ৰিচ ভিউজ আহিছে আমাৰ ক'বলগীয়া নাই কেৱল আপোনালোকৰ পৰীক্ষা যদি ভাল হয় তাতে আমাৰ আনন্দ তাতে আমাৰ হেতুৱে আমাৰ লক্ষ্য গতিকে এইখিনিকে কৈ মই বিদায় মাগিছো আশা কৰিছো যে এই গোটেইখিনি কনসেপ্ট ভালদৰে বুজি পাইছে আৰু কিবা যদি ডাউট আছে কমেন্ট সেকশনত নিশ্চয়কৈ জনাব নেক্সট ক্লাছত সেই কমেন্টছৰ যিখিনি ডাউটছ আছে আমি ডাউটছখিনি ক্লিয়াৰ কৰিম আৰু এইখিনিকে কৈ মই কৃষ্ণ কুমাৰ দাস আজি ক্লাছটো ইয়াতে সামৰিছো আৰু সকলোৰে পৰা মই বিদায় মাগিছো ধন্যবাদ